জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি গোলাঘাটত বিশ্ব হিন্দু পৰিষদে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে সংগঠনটোৱে সন্ত্ৰাসবাদীৰ কঠোৰ শাস্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অতুল গোহাঁই, সম্পাদক অভিজিত বৰা, শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীকে প্ৰমুখ্য কৰি বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাৰ লগতে গোলাঘাটৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংগঠনৰ সংঘৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। মুৰ্দাবাদ 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 পাকিস্তান মুৰ্দাবাদ 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 পাকিস্তান মুৰ্দাবাদ 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 ইসলামিক সন্ত্ৰাসবাদ নিপাত যাও নিপাত যাও নিপাত যাও ইসলামিক সন্ত্ৰাসবাদ নিপাত যাও নিপাত যাও নিপাত যাও ইসলামিক সন্ত্ৰাসবাদ নিপাত যাও নিপাত যাও নিপাত যাও যে ধৰ্মনিৰপেক্ষ ভাৰতত সংবিধানৰ ধৰ্মনিৰপেক্ষ ভাৰতত হিন্দু সুধি হত্যা কৰা হ'ল। তই হিন্দু নেকি বুলি সোধা হ'ল আৰু তাৰপিছত গুলীবৰ্ষণ কৰা হ'ল। অতি দুখৰ বিষয়। ইয়াত কাকো ভাষা কি, জাতি কি, বৰ্ণ কি সোধা নহ'লে, তই বিহাৰী নেকি, তই মাৰোৱাৰী নেকি, তই অসমীয়া নেকি, তই ভাষিক সংখ্যালঘু নেকি, তই ক্ষত্ৰিয় নেকি, তই বৈশ্য নেকি, তই ক্ষুদ্ৰ নেকি, তই ব্ৰাহ্মণ নেকি সোধা নহ'লে ইয়াত সোধা হ'ল পাহলগামত সোধা হ'ল যে তই হিন্দু নেকি। আৰু তাৰপিছতে ধাৰাসাৰ নিৰ্যাতন চলিলে আৰু ধাৰাসাৰ গুলীবৰ্ষণ চলিলে। পত্নীৰ আগত স্বামীক হত্যা কৰা হ'ল। তাতকৈ দুখৰ বিষয় আছেনে? পেন খুলি চোৱা হ'ল, কালিমা গাবলৈ কোৱা হ'ল, পেন খুলি চোৱা হ'ল যে তই হিন্দু হয় নে নহয়, আৰু তাৰপিছত গুলীবৰ্ষণ কৰা হ'ল। গতিকে এই কাৰ্যক তীব্ৰ গৰিহণা দিছোঁ। জেহাদী নিপাত যাওক, জেহাদী শেষ হওক, আৰু পাকিস্তানৰ থাকি এই যি জেহাদৰ কাৰ্যকলাপ চলিছে, এই জেহাদী শক্তি সম্পূৰ্ণৰূপে ভাৰত চৰকাৰলৈ অনুৰোধ জনালোঁ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ অনুৰোধ চলালোঁ, লগতে অসম চৰকাৰকো অনুৰোধ জনালোঁ যে অসমতো এনেকুৱা বহুত কাৰ্যকলাপ হৈ আছে। মাজে মাজে গোৱালপাৰাৰ ফালে জেহাদীক পোৱা যায়, হিজবুল মুজাহিদিনৰ কোনোবা সদস্যক পোৱা যায়। গতিকে এইবোৰ চিনাক্ত কৰিব লাগে আৰু এই জেহাদী শক্তিক নিপাত কৰিব। গোলাঘাট সদৰত একত্ৰিত হৈছোঁ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা। যোৱা 22 তাৰিখে যি নাৰকীয় হত্যাকাণ্ড জম্মু কাশ্মীৰৰ পেহেলগামত হ'ল, ই ধৰ্ম সুধি পেলাই ধৰ্মান্ধসকলে হিন্দু বিচাৰি য'ত হত্যালীলা সম্পন্ন কৰিলে, যি ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ, আৰু তাতে যিসকল নিহত হৈছিলে তেখেতসকলৰ আত্মাৰ সদ্গতি ৰক্ষা আমি আজি এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী হাতত লৈছোঁ। লগতে ইয়াৰ পৰাই আমি পাকিস্তানক একেমুখে ধিক্কাৰ দিছোঁ, আৰু যি ইছলামিক সন্ত্ৰাসবাদ, সেই সন্ত্ৰাসবাদক আমি একেমুখে ধিক্কাৰ দিছোঁ। এনেকুৱা নাৰকীয় ঘৃণনীয় কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয়, আৰু ভাৰত চৰকাৰে ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা লয় আৰু হাতে কামে যেন লাগে, তাৰ প্ৰতি আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ। ভাস্কৰ ৰাজখোৱাৰ ৰিপৰ্ট, দৃষ্টিকোণ।